Hello everyone, I welcome you all to Mindmap Education. আমাৰ আজি প্ৰিলিমছৰ গাইডেন্স শীৰ্ষক থাৰ্ড ভিডিঅ'টো হ'ব আৰু আমি আজি থাৰ্ড ভিডিঅ'টোত এনেকুৱা এটা ছাবজেক্টৰ কথা আলোচনা কৰিম যিটো ছাবজেক্টৰ ভূমিকাটো বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰিলিমছ এক্সামিনেশ্যনত। ছাবজেক্টটো হৈছে পলিটি এণ্ড কনষ্টিটিউশ্যন। এই ছাবজেক্টটো কি হয়, এই ছাবজেক্টটোত প্ৰায় 30+ মাৰ্কছ আপোনাৰ আহে আৰু 15তকৈ বেছিটা কুৱেশ্যন আহে আৰু এই ছাবজেক্টটোত হায়েষ্ট একুৰেচি পচিবল হয়। ঠিক আছে, হায়েষ্ট একুৰেচি পচিবল মানে কি 15টা বা 16টা যিমান কুৱেশ্যন আহে গোটেইকেইটা 100% কুৱেশ্যন ইয়াত স্ক'ৰ কৰাৰ বা মানে কুৱেশ্যন শুদ্ধ কৰাৰ ইয়াত চান্সেছ থাকে, গতিকে সেইকাৰণে হায়েষ্ট একুৰেচি পচিবল হয় আৰু এখন মাত্ৰ কিতাপ পঢ়িকে। গতিকে এই ছাবজেক্টৰ আমি কমপ্লিট ষ্ট্ৰেটেজি ডিছকাছ কৰিম ফৰ APSC CC প্ৰিলিমছ। আমি কেনেকৈ কি ৰিচোৰ্চেছ ইউজ কৰিব লাগিব, ক'ৰ পৰা কুৱেশ্যন আহিব আৰু সেই ৰিচোৰ্চেছবোৰ আমি কেনেকৈ পঢ়িম, আমি এক্সট্ৰা কিবা কিবি কৰিব পাৰোঁ নেকি, গোটেইখিনি কথা আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বা ছেশ্যনটো শেষলৈকে কৰিব। ফাৰ্ষ্ট অফ অল, এই ছাবজেক্টটোত প্ৰিলিমছ এক্সামিনেশ্যনত কুৱেশ্যন ক'ৰ পৰা আহে, কুৱেশ্যন দুটা টাইপৰ পৰা আহে। ফ্ৰম ইণ্ডিয়ান কনষ্টিটিউশ্যন, যে ভাৰতীয় যিখন সংবিধান তাৰ পৰা কুৱেশ্যন আহিব, 13, 14 বা 15 কুৱেশ্যন ইয়াৰ পৰা আহিব আৰু থিয়ৰিটিকেল পলিটিৰ কুৱেশ্যন আহিব। থিয়ৰিটিকেল পলিটিৰ কুৱেশ্যন বেছি নাহে, চিন্তা কৰিব নালাগে, এটা বা দুটা কুৱেশ্যন আহিব। চ' এই থিয়ৰিটিকেল পলিটি বুলি ক'লে কি হ'ব, যে থিয়ৰি অফ ৰাইটছ, লিবাৰ্টি, এইবোৰৰ যিবোৰ কনচেপচুৱেল মানে থিয়ৰি হয় বা কনচেপচুৱেল টপিক হয়, ছাবজেক্ট মেটাৰ হয়, সেইবোৰৰ ওপৰত কি হ'ব, যে ষ্টেটমেণ্ট বেছ তেনেকুৱা কুৱেশ্যন সুধিব। ঠিক আছে, এইবোৰ আমি ডিছকাছ কৰিম, মানে চিন্তা কৰিব নালাগে একো। এতিয়া কথাটো হ'ল, এই মানে ছাবজেক্টটোৰ কাৰণে আমাৰ ৰিচোৰ্চেছ কি ইউজ কৰিব লাগিব, একদম ডাইৰেক্ট আমি ৰিচোৰ্চেছলৈকে গৈছোঁ প্ৰথমতে। চ' ৰিচোৰ্চেছ বুলি ক'লে এখনেই কিতাপ আছে, ইণ্ডিয়ান পলিটি বাই M. লক্ষ্মীকান্ত। ঠিক আছে, এই কিতাপখন, দিছ বুক ইজ স্পেচিফিকেলি ৰিটেন ফৰ চিভিল ছাৰ্ভিচেছ এণ্ড ষ্টেট ছাৰ্ভিচেছ এক্সামিনেশ্যন। গতিকে এই কিতাপখনি ইউজ কৰিব লাগিব। এতিয়া এই কিতাপখন কেনেকৈ এপ্ৰ'চ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, সেইটো আমি ডিছকাছ কৰিম, সেইটো আমি মানে আলোচনা কৰিম ভালকৈ। তাৰ আগতে এই কথাকেইটা মই কৈ লৈছোঁ যে মই এই প্ৰশ্নটোৰ বা বহুত বেছি সন্মুখীন হৈছোঁ এছপাইৰেণ্টৰ ফালৰ পৰা, যে আদাৰ কিবা মানে হেৰি আছে নেকি, লক্ষ্মীকান্তৰ বাহিৰে বেলেগ কিবা অল্টাৰনেটিভ আছে নেকি, আৰু দ্য চিম্পল আনচাৰ ইজ ন' কেলৈ হয়, যে এইটো কাৰণে মানে লক্ষ্মীকান্ত কিতাপখন বহুত বেছি এখন ফেচিনেটেড কিতাপ হয়, মানে ফেচিনেশ্যন আছে কিতাপখনত। ঠিক আছে, পঢ়িবলৈ ভাল হয়, গোটেইখিনি বস্তু কমপ্লিট হৈ যায়। ইভেন টপাৰে আজিলৈকে 99.99% টপাৰে এই কিতাপখনেই হেৰি কৰিছে সকলোতকৈ, ইভেন UPSC APSC সকলো টপাৰে। গতিকে সেইকাৰণে এই কিতাপখনৰ মই চালোঁ যে বেলেগ কিবা সঁচাকৈ ইয়াৰ অল্টাৰনেটিভ আছে নেকি, আৰু তাৰ কাৰণে বেষ্ট হৈছে কি, যে কোচিং মেটেৰিয়েল চালোঁ। বাট আল্টিমেটলি কোচিং মেটেৰিয়েলবোৰতো গম পালোঁ যে কি হয়, তেওঁলোকে সেই কিতাপখনকে মানে অকণমান কাটা কুটা কৰি মেলি ছাবজেক্ট দুটা এটা টপিক হওক বা চেপ্টাৰ দুটা এটা কমাই পেলাই বনাইছে। গতিকে আল্টিমেটলি যিহেতু যদিহে সেই কিতাপ লক্ষ্মীকান্তখনৰে মানে হেৰি কৰি পেলাই আপোনাৰ মেটেৰিয়েল বনাইছে, তাতকৈ বেষ্ট আপুনি এইখনেই পঢ়ক না, লক্ষ্মীকান্তখনে পঢ়ক। আপোনাৰ সেইটো কনফিডেঞ্চো থাকিব আপুনি মানে মেইন কিতাপখন পঢ়ি আহিছে বুলি, আৰু চান্সেছো থাকিব একদম হায়েষ্ট একুৰেচি পচিবল মাৰ্কছ কৰাৰ। ঠিক আছে, দেন আৰু এটা সুবিধা কি হ'ব, যে কনচেপ্টবোৰ ক্লিয়াৰ কৰিবলৈ সুবিধা হ'ব যদি লক্ষ্মীকান্তখন পঢ়ে। কাৰণ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ মানে পলিটিৰ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ সকলোতকৈ এটা ভাল মাধ্যম হৈছে ইউটিউব। আৰু ইউটিউবত কি হয়, লক্ষ্মীকান্ত বুকখন কি হয়, ইট ইজ এ চেপ্টাৰ ৱাইজ বুক। ঠিক আছে, চেপ্টাৰ ৱাইজ বুক। গতিকে চেপ্টাৰ, প্ৰতিটো চেপ্টাৰতে বোলে মোৰ বোলে কি হৈছে, এছপাইৰেণ্ট এজনৰ ফাণ্ডামেণ্টেল ৰাইটটো মই কিবা এটা টপিক বুজি পোৱা নাই, আপুনি ফাণ্ডামেণ্টেল ৰাইট বুলি লক্ষ্মীকান্ত বুলি মাৰি দিলে ইউটিউবত, তাত কি হ'ব, একদম চিৰিজ ওলাই আহিব পূৰা সেই ছাবজেক্টটোৰ ওপৰত বা সেই টপিকটোৰ ওপৰত, আৰু সেই চিৰিজবোৰৰ পৰা আপুনি কি কৰিব পাৰে, কনচেপ্টবোৰ ক্লিয়াৰ কৰিবলৈ সুবিধা হ'ব। খালি এইটো কৰোঁতে এটা বস্তু মানে আপোনালোকে হেৰি কৰিব, এভইড কৰিব, ডেট ইজ লং ভিডিঅ'জ। যে 30 মিনিটতকৈ বেছি, 30 মিনিটতকৈ বেছি যদি ভিডিঅ'টো হৈছে টপিক এটাৰ ওপৰত, সেই ভিডিঅ'টো এভইড কৰাই ভাল হ'ব। যিমান পাৰি সৰু শ্বৰ্ট ভিডিঅ'বোৰ চাবলৈ চাব, তাত আপোনাৰ টাইমটো এটা বাচি যাব আৰু লগতে ফটাফট আপোনাৰ কনচেপচুৱেল ক্লেৰিটিটো বিল্ড হ'ব। ঠিক আছে, ইয়াৰ লগতে আৰু এটা কথা আমি ডিছকাছ কৰি থওঁ, যে অসমীয়া মাধ্যমৰ কাৰণে বেলেগ কিবা সমল আছে নেকি। ঠিক আছে, অসমীয়া মাধ্যমৰ কাৰণে এগেইন দ্য আনচাৰ ইজ ন'। ঠিক আছে, বেলেগ কিবা তেনেকুৱা সমল নাই। সেইকাৰণে আপুনি বেষ্ট হ'ব যে লক্ষ্মীকান্তখনেই পঢ়ক। এতিয়া বহুতৰ এটা প্ৰব্লেম হ'ব পাৰে যে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টে তেওঁলোকৰ ইংৰাজীত তেনেকৈ কিতাপ তেওঁলোকে মানে পঢ়ি পেলাই দিগদাৰ পাব পাৰে। কিন্তু এইটো মই ভাবোঁ যে এক্সকিউজ হ'ব নালাগিব, আপোনাৰ এক্সকিউজ হ'ব নালাগিব যে আপুনি ইংৰাজী নাজানে বুলি। আৰু এইটো মই ক'বলৈ, সেইটো মই মোৰ হেৰি এটা আছে, এটা অথেণ্টিচিটি আছে, কাৰণ মই নিজে কি 12লৈকে অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈকে অসমীয়া মাধ্যমত পঢ়া, তাৰপিছতহে ইংৰাজীলৈ চুইচ কৰা হৈছে। গতিকে সেইটো জানো যে অসমীয়া মাধ্যমত পঢ়িলে অকণমান দিগদাৰ এটা হয়। ঠিক আছে, সৰুৰ পৰা স্কুলিং এণ্ড অল সকলোখিনি বস্তু অসমীয়া মাধ্যমত কৰিলে, কিন্তু আপুনি ইংৰাজী শিকিবই লাগিব। ইংৰাজী যে গ্ল'বেল লেংগুৱেজ, আপুনি মানে ছাৰ্ভিচত অহাৰ পিছত কাম ইংৰাজীতে কৰিব লাগিব। আপুনি যিমানেই যি নকওক, অসমীয়াও লাগিব আপোনাক, ফিল্ডত অসমীয়াই লাগিব, কিন্তু আল্টিমেটলি ফাইলৰ কাম কৰোঁতে ইংৰাজী লাগিবই। গতিকে ইংৰাজী ভাষাটো শিকিবই লাগিব, সেইটো একো এক্সকিউজ হ'ব নালাগে, বা সেইটো একো কিবা মানে নেশ্যনেলিষ্টিক চেণ্টিমেণ্টো থাকিব নালাগে, আমি ঔপনিৱেশিক ভাষা, কলনিয়েল লেংগুৱেজ নিশিকোঁ বুলি। গতিকে সেইটো কাৰণে শিকিব লাগিব। আৰু কথাটো হ'ল ইয়াত কি, যে অসমীয়াৰ মেটেৰিয়েলখিনি মই তেনেকৈ চাইছোঁ দুই এটা ইনষ্টিটিউশ্যনৰ, আৰু আল্টিমেটলি সেই যিটো ইংৰাজীৰ ক্ষেত্ৰত কৈছোঁ, অসমীয়াটো সেই একেই বস্তুতে পচিবল। ইভেন বহু ক্ষেত্ৰত কি হয়, সেই হেৰিবোৰ খৰা অসমীয়া মৰা, মানে
খৰা খৰা অসমীয়া বুলি যে কয়, ডাইৰেক্ট ট্ৰেন্সলেট মৰা ইণ্টাৰনেটত। গতিকে বেষ্ট হ'ব আপুনি যদি সেইখন পঢ়িছে, সেই লক্ষ্মীকান্তখন পঢ়ক, লাগিলে আপুনি অকণমান হেৰি কৰি পেলাই নিজৰ নোটছ বনাই লওক, ঠিক আছে। আৰু কথাটো হ'ল যে আল্টিমেটলি যিটো ফাংচনেল ৰিডিং ইংলিছ সেইটো ডেভেলপ কৰাটো প্ৰয়োজনীয়তা আছে। এতিয়াৰ পৰা সেইটো ট্ৰাই কৰক, লাগিলে এখন নিউজ পেপাৰ এখন পঢ়ি থাকক, ইংৰাজীৰ কিবা কিবি আৰ্টিকল পঢ়ক, গতিকে সেইটোৱে আপোনাক বহুত হেল্প কৰিব। আৰু যদি কোনোবা তেনেকৈ অসমীয়া মাধ্যমৰ ষ্টুডেণ্ট আছে, হীনমান্যতাত ভোগে যে ইংৰাজীটো শিকিব বিচাৰে অলপ বছৰত, মানে ক'ব মই যদি কিবা তেনেকৈ কৰিব লাগে, ভিডিঅ' চেনেল বনাব লাগে, এই বিষয়ে বনাম, ঠিক আছে। গতিকে সেইটো এটা প্ৰব্লেম হয় আৰু সেইটো আমি এড্ৰেছ কৰিম। গতিকে সেইটোৱে হ'ল মূল কথাটো। আৰু ষ্টিল তাৰপিছতো যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ আৰু কিবা মানে হেৰি ফাৰ্ষ্টত বুজি পাবলৈ অকণমান পলিটি পঢ়িব খোজে, এটা কাম কৰিব পাৰে। ক্লাছ ইলেভেন্থৰ ভাৰতীয় সংবিধান বুলি এখন কিতাপ আছে। আই এম নট টকিং এবাউট দি NCERT দেই, NCERT কথা কোৱা নাই, ভাৰতীয় সংবিধান বুলি এখন কিতাপ আছে। আৰু ৰাজনৈতিক তত্ত্ব বুলি আছে, ৰাজনৈতিক তত্ত্বখন বাদ দিয়ক, ভাৰতীয় সংবিধানখন আপুনি পঢ়িব পাৰে। অধ্যাপক নায়ক পাল চক্ৰৱৰ্তী তেনেকৈ বুলি এজন আছিলে, আৰু এখন শৰ্মা জামান বৰুৱা বুলি আছিলে। এতিয়া কিতাপখিনি আছে নাই নাজানো, কিন্তু আগতে আছিলে, এইকেইখন ভাল কিতাপ আছিলে। সেই কিতাপখন আপোনালোকে এবাৰ পঢ়ি যাব পাৰে, ঠিক আছে। গতিকে আল্টিমেটলি কি হ'ল, মেইন চ'ৰ্চ হৈছে লক্ষ্মীকান্তৰ বিকল্প নাই আপুনি এতিয়া। আৰু যদি আপুনি মানে হেৰি কৰিছে, আৰু এটা কথা মানে ইয়াত একো চিন্তা কৰিব নালাগে, ইংলিছটো বহুত বেছি চিম্পলকৈ আছে লক্ষ্মীকান্তখনত, একো টানকৈ নাই, ঠিক আছে। গতিকে আমি এইখিনি বস্তু এড্ৰেছ কৰিলোঁ, এই কুৱেশ্যনখিনি। এতিয়া আমি আহোঁ যে লক্ষ্মীকান্তখন পঢ়িলে কেনেকৈ পঢ়িম, যে হাউ টু এপ্ৰ'চ লক্ষ্মীকান্ত ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন। যে এতিয়া এই কিতাপখন চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ কাৰণে পঢ়া আৰু বেলেগ কিবা এক্সাম এটাৰ কাৰণে, বেংকৰ কাৰণে পঢ়া বা ADI কাৰণে পঢ়া বহুত বেলেগ কথা। গতিকে আমি এড্ৰেছ কৰিব লাগিব সেই বস্তুটো বা সেই এপ্ৰ'চটো আমি শিকিব লাগিব। গতিকে সেইকাৰণে কি হ'ব, লক্ষ্মীকান্তখনক ফাৰ্ষ্টত আমি 5টা ভাগত ভগাব লাগিব, 5টা পাৰ্টত, ঠিক আছে। কাৰণ কিতাপখন কি বহুত বেছি ডাঙৰ কিতাপ, এ ভেৰি বিগ বাল্কি বুক, অলৰাইট, ডাঙৰ কিতাপ, সেইকাৰণে 5টা ভাগত ভগাই দিছোঁ মই। চ' আমি ফাৰ্ষ্ট ভাগটো কি হ'ব, ফৰ চিটিজেন মানে কি হয়, যে আমাৰ নাগৰিক বা চিটিজেনখিনিৰ কাৰণে কি বস্তু আছে সংবিধানত, কনষ্টিটিউশ্যনত, সেইখিনি বস্তু আমাৰ এটা পাৰ্ট হ'ব। সেইখিনি আমাৰ কি হ'ব, মই ইয়াত দি দিম, ৱেইট, লেট মি চেঞ্জ দ্য পেন কালাৰ। অ'কে, চ' চিটিজেনৰ কাৰণে আমাৰ কি থাকিব, ফাণ্ডামেণ্টেল ৰাইট, DPSP, ঠিক আছে, ফাণ্ডামেণ্টেল ডিউটি, এইবোৰ বস্তু থাকিব, অলৰাইট। তাৰপিছত আহিলে আমাৰ এক্সিকিউটিভ মানে কি হয়, যে কাৰ্যপালিকা, যিসকলে এক্টবোৰ এক্সিকিউট কৰে বা ইমপ্লিমেণ্ট কৰে, ঠিক আছে। তাত আমাৰ কি আহিব, এক্সিকিউটিভত আহিব আমাৰ প্ৰেচিডেণ্ট আহিব, ভাইচ প্ৰেচিডেণ্ট আহিব, ঠিক আছে। দেন আহিব আমাৰ গভৰ্ণৰ, তাৰপিছত আহিব আমাৰ প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ, অলৰাইট। তাৰপিছত কি আহিব, তাৰপিছত লেজিছলেচাৰ, অৰ্থাৎ বিধানমণ্ডল। লেজিছলেচাৰত আমাৰ কি বস্তু আহিব, এটাই চেপ্টাৰ আছে চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট চেপ্টাৰ, ডেট ইজ পাৰ্লিয়ামেণ্ট। আৰু তাৰ লগত আনুষংগিকভাৱে কি, ষ্টেট লেজিছলেচাৰ আমি পঢ়িব লাগিব। এই দুটা বস্তুৱে আহিব। দেন তাৰপিছত আহিব জুডিচিয়েৰী, অৰ্থাৎ ন্যায়পালিকা। জুডিচিয়েৰীত আহিব কি আমাৰ সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট আৰু ডিষ্ট্ৰিক্ট কোৰ্ট বা লোৱাৰ কোৰ্ট, ঠিক আছে। এইখিনি বস্তু আহিব, তাৰ লগত কিছুমান কনচেপ্ট ছাচ এজ জুডিচিয়েল এক্টিভিজম, PIL, ট্ৰাইব্যুনেলছ, এইবোৰ বস্তু আহিব, ঠিক আছে। তাৰপিছত আহিব লাষ্ট পাৰ্টটো, 5 নম্বৰ পাৰ্টটো, ডেট ইজ কনষ্টিটিউচনেল এণ্ড নন কনষ্টিটিউচনেল বডিজ, সাংবিধানিক আৰু অসাংবিধানিক বা ষ্টেটুটৰী সেই বডিসমূহ। চ' তাত আমাৰ কি আহিব, কনষ্টিটিউচনেল বডিত আমাৰ কি আহিব, ইলেকশ্যন কমিশ্যন, ঠিক আছে, ইলেকশ্যন কমিশ্যন, UPSC, APSC বা APSC নাহে, SPSC, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি আছে, ঠিক আছে। দেন নন কনষ্টিটিউচনেল বডিত আমাৰ কি আহিব, নীতি আয়োগ, ঠিক আছে, CBI, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, CVC, চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন। এই কনষ্টিটিউচনেল আৰু নন কনষ্টিটিউচনেল বডি নহয় বহুত বেছি আছে, মানে চেপ্টাৰ বহুত আছে তাত। আপোনালোকে সেই তাত হেৰিখন চাই ল'ব, মই গোটেইখিনি ইয়াত লিখি নাথাকোঁ। আৰু এইখিনি তাত স্পেচিফাই কৰি দিয়া আছে লক্ষ্মীকান্তখনত, ঠিক আছে, ওপৰত তেনেকৈ হেডিঙত লিখি থোৱা থাকে, গতিকে সেইটো চিন্তা কৰিব নালাগে। চ' এনেকৈ আমি বস্তুখিনি লেচনখিনি ভাগ কৰি 5টা ভাগ বনাই ল'ম। তাৰপিছত আৰু এটা ভাগ আছে, এই ভাগটো মই ডিছকাছ কৰি দিওঁ, এইটো লাষ্টলৈ থ'ব, ঠিক আছে। এই ভাগটোত আমি এপ্ৰ'চ এটা বেলেগ ল'ব লাগিব। এই ভাগটো হৈছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড। এই ভাগটো কি হয়, ইম্পৰ্টেণ্ট হয়, কিন্তু ভাগটো অকণমান টান হয়। টান মানে পঢ়িবলৈ টান নহয়, বৰিং টাইপৰ। ইয়াত কি হয়, বহুত বেছি এক আছে, টু মাছ এক্স এণ্ড কনফিউজন আহি যায় তাৰ কাৰণে। গতিকে এইটো ভাগত কি কৰিব, মই এটাই বস্তু পালোঁ, নিজে পঢ়ি মেলি ইমান দিন পঢ়িলোঁ লক্ষ্মীকান্তখন, যে এই ভাগটো আপুনি যিমানেই বুজক কাম নকৰে। এই ভাগটোত আপুনি মুখস্থ মাৰিব। সেই 10খনমান এক্ট আছে, একদম ৰেগুলেটিং এক্টৰ পৰা আৰম্ভ কৰি চাৰ্টাৰ এক্ট, ঠিক আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, তাৰপৰা ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট, এই 10খনমান এক্ট আছে। এই এক্টৰ যিবোৰ মেইন প্ৰভিজন হয়, সেইখিনি মুখস্থ মাৰি পেলাব, সৰুকৈ নোটছ বনাই পেলাই, প্ৰিলিমছ পাৰ্চপেক্টিভৰ। সেই তাৰ কাৰণেই মানে কামত আহিব, মেইনছত এইবোৰ কামত নাহে, মেইনছত এইবোৰ নুসুধে আজিকালি। গতিকে সেইখিনি কৰি দিব, এই পাৰ্টটো হৈ যাব।
আৰু বাকী কিন্তু এই যে 5টা পাৰ্ট মই ক'লোঁ এই 5টা পাৰ্ট কিন্তু এইখিনি বুজিব দেই, বুজি পঢ়িব। এইখিনি নোটছ বনাই বা মুখস্থ মাৰি পঢ়িলে নহ'ব, এইখিনি বুজি পঢ়িব লাগিব। চ' বুজি পঢ়িলে আপোনাৰ কি হ'ব, বুজি পঢ়িলে সেই কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং এটা ডেভেলপ হ'ব। আৰু এই যে 5টা পাৰ্ট হয় ন, এই 5টা পাৰ্টৰ আপোনাৰ কি হয়, দিছ পাৰ্টছ আৰ ইণ্টাৰলিংক বা এটা কানেকশ্যন এটা আছে। আৰু লজিক, ঠিক আছে, লজিক লগাই পেলাই লজিকেলি আপুনি ইটোৰ লগত সিটো ভাবি পেলাই এই মানে 5টা পাৰ্টৰ যিবোৰ কুৱেশ্যন আহে ছল্ভ কৰিব পাৰি। এতিয়া ফাণ্ডামেণ্টেল ৰাইটছত এটা থাকিব আমাৰ কি, ৰিটৰ কথা আহিব। ৰিট ক'ত আহিব, আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ, ঠিক আছে, যিটোক ডক্টৰ বি আৰ আম্বেদকাৰ ভাৰতীয় সংবিধানৰ আত্মা বা চ'ল বুলি কৈছিলে। গতিকে তাৰ লগত আকৌ কি হ'ব, সেই ৰিটৰ লগত আপুনি জুডিচিয়েৰীটো তেনেকৈ লিংক কৰি পঢ়ি দিব পাৰিব। এইবোৰ আপুনি যেতিয়া গোটেইখিনি পঢ়িব, আকৌ মানে ৰিভাইজ মাৰি থাকিব, তেতিয়া এইবোৰ বস্তু ধুনীয়াকৈ পচিবল হ'ব। আৰু এটা কাম কৰিব, যেতিয়া আপুনি পঢ়া শুনা কৰিব এই বস্তুখিনি, বিশেষকৈ দুটা বস্তু পঢ়িব। এটা বস্তু যিটো চেণ্টাৰত থাকিব আৰু এটা ষ্টেটত থাকিব। মই এক্সাম্পলটো দি বুজাই দিছোঁ। এইটো ফাৰ্ষ্টটো চেণ্টাৰটোত পঢ়াৰ পিছত নেক্সট ষ্টেটৰ বস্তুটো যিটো আছে সেইটো পঢ়ি দিব। মানে এক্সাম্পলটো কি হয়, আপুনি যদি প্ৰেচিডেণ্ট পঢ়িছে, গভৰ্ণৰ পঢ়ি দিব প্ৰেচিডেণ্টৰ পিছত, তেতিয়া বুজি পাবলৈ বস্তুখিনি ইজি হ'ব। যদি প্ৰাইম মিনিষ্টাৰ পঢ়িছে, প্ৰধানমন্ত্ৰী পঢ়িছে, তাৰপিছত চিফ মিনিষ্টাৰ লগালগ পঢ়ি দিব, তেতিয়া আপুনি বস্তুখিনি বুজিবলৈ ইজি হ'ব। আৰু গোটেই ফাংচনখিনি বা লজিকখিনি একে টাইপৰ হয়, অকণমান জাষ্ট ইফাল সিফাল থাকে, সেইখিনি তেতিয়া বেছিকৈ ক্লিয়াৰ হ'ব। যদি আপুনি সুপ্ৰিম কোৰ্ট পঢ়িছে, তাৰ সুপ্ৰিম কোৰ্টৰ জাজ পঢ়িছে, হাই কোৰ্টৰ জাজ পঢ়ি দিয়ক। সুপ্ৰিম কোৰ্টৰ জাজ যদি কেনেকৈ মানে চিলেক্ট হৈ পঢ়িছে, হাই কোৰ্টৰ জাজ কেনেকৈ চিলেক্ট হৈ পঢ়ক, ডিষ্ট্ৰিক্ট কোৰ্টৰ কেনেকৈ চিলেক্ট হৈ পঢ়ক, ঠিক আছে, তো তেনেকৈ পঢ়ি দিব। যদি আপুনি UPSC পঢ়িছে, SPSC পঢ়ি দিয়ক। যদি আপুনি চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন পঢ়িছে, আপুনি ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ কথা পঢ়ি দিয়ক। চ' তেনেকৈ ইটোৰ লগত সিটো মানে যিটো চেণ্টাৰত আছে, ওপৰত আছে, তলত আছে, তেনেকৈ মিলাই পেলাই আপুনি পঢ়ি দিব। চ' আল্টিমেটলি কথাটো হ'ল এনেকৈ পঢ়িব লাগিব। এইখিনি মই দি দিছোঁ। ইয়াতকৈ যদি আৰু কিবা ডাউট ওলাই আপোনালোকে ক'ব, মই এড্ৰেছ কৰিম সেইখিনি বস্তু। বাট আই থিংক দিজ আৰ এনাফ। এইখিনি হ'লে আপুনি কিতাপখন এনেকৈ যদি মানে পঢ়া ষ্টাৰ্টটো কৰি দিয়ে লক্ষ্মীকান্তখন, আপোনাক কোনেও ৰখাব নোৱাৰে। এটলিষ্ট মই নকওঁ যে আপুনি এনেকৈ পঢ়িলে 100% একুৰেচি আহি যাব। 15টাৰ ভিতৰত 15টা কুৱেশ্যন আপোনাৰ ছল্ভ হৈ যাব। বাট এটলিষ্ট আপুনি 13টা 14টা কুৱেশ্যন কিন্তু ইজিলি ছল্ভ কৰিব পাৰিব। একদম ইজিলি ছল্ভেবল হয়, কাৰণ ইয়াৰ পৰাই কুৱেশ্যন আহিব। তাৰপৰা বেষ্ট হ'ব আপুনি লক্ষ্মীকান্তৰ পৰা যদি নোট মেকিং কৰে। এতিয়া নোট মেকিং কৰিবলৈ মানে লক্ষ্মীকান্ত কিতাপখন কি হয়, কিতাপখনেই নোট ফৰ্মেটতে আছে। দ্য বুক ইজ ইট চেল্ফ ইন দ্য নোট ফৰ্মেট, ঠিক আছে। গতিকে তাত সেই কৰাতকৈ মানে বেছি ভাল হ'ব আপুনি যদি কিতাপখনতে নোট বনাই দিয়ে। তাত কাৰণ কাগজ এনেকৈ খালী থাকে। এতিয়া এটা চেপ্টাৰ এইখিনিত ষ্টাৰ্ট হৈছে, এইখিনিত খালী আছে, এনেকৈ নোট আপুনি বনাই দিব পাৰে। আপুনি এনেকৈ মানে হেৰি চেৰি দি পেলাই, এইবোৰ কাগজ চাগজ লগাই পেলাই হাইলাইটটো কৰিব, এনেকৈ লিখি মেলি নোট বনাব পাৰে। আল্টিমেটলি ইমান চাফা চিকুণকৈ কিতাপখন ৰাখি লাভ নাই। কিতাপখন এনেকৈ মানে লেতেৰা পেতেৰা হ'ব লাগে ৰাখি, মানে লিখা মেলা কৰি, তেতিয়াহে পঢ়া লাগে। গতিকে এনেকৈ কৰি দিব পাৰে। যদি আপোনাৰ OCD আছে, এইবোৰ কৰিব নোখোজে, এক্সট্ৰাকৈ বনাই ল'ব পাৰে বাৰু। কিন্তু মানে এইটো চবতকৈ বেষ্টটোৱে হয়, কিতাপখনতে আপুনি বনাই দিলে, কাৰণ কিতাপখন নোট ফৰ্মেটতে আছে। অল ৰাইট, গতিকে এইখিনি হৈ গ'ল। আৰু তাৰপিছত আপোনাৰ পঢ়ি হোৱাৰ পিছত কি কৰিব, পঢ়ি হোৱাৰ পিছত আপুনি বস্তুখিনি আপোনাৰ ক্লিয়াৰ হৈছে নাই, সেইকাৰণে দ্য বেষ্ট থিং ইউ কেন ডু ইজ প্ৰেক্টিছ, ঠিক আছে। প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছৰ কাৰণে লক্ষ্মীকান্তখনৰ পিছফালে কিতাপখনৰ বেক চাইডে কুৱেশ্যন কিছুমান আছে। সেই কুৱেশ্যনবোৰ মেইনলি UPSC PYQ কিছুমান আৰু এক্সট্ৰা তেনেকৈ দি থোৱা থাকে, সেইখিনি ছল্ভ কৰক। আৰু সেইখিনি ছল্ভ কৰাৰ পিছত কি হ'ব, আপুনি ছাবজেক্ট ৱাইজ বা আপুনি মানে যিটো নট ছাবজেক্ট ৱাইজ, এক্সাম ৱাইজ আপুনি প্ৰিপেয়াৰ কৰিব লাগিব কুৱেশ্যন ছলভিঙৰ কাৰণে। অৰ্থাৎ আপুনি ইউ হেভ টু গিভ টেষ্ট ছিৰিজ, ঠিক আছে। টেষ্ট ছিৰিজ তাৰপিছত আপুনি দিব লাগিব। আৰু টেষ্ট ছিৰিজৰ কথা যেতিয়া আহিব, আমি আপোনালোকক হেল্প কৰিব পাৰোঁ উইথ দ্য অনুশীলন প্ৰিলিমছ টেষ্ট ছিৰিজ, ঠিক আছে। এই টেষ্ট ছিৰিজটো বৰ্তমান লাইভ হৈ আছে, চলি আছে। এই টেষ্ট ছিৰিজটোত মই যে কৈছিলোঁ, সেই থিয়ৰিটিকেল পলিটি কুৱেশ্যন সুধিব, যে থিয়ৰিটিকেল পলিটি কুৱেশ্যন সুধিব, লিবাৰ্টিৰ কথা সুধিব পাৰে, কনচেপচুৱেল ৰাইটছৰ কথা সুধিব পাৰে, ডিউটিজৰ কথা সুধিব পাৰে, কনচেপচুৱেল, ঠিক আছে, ছেকুলাৰিজমৰ কথা সুধিব পাৰে। সেইবোৰ কুৱেশ্যন, তেনেকুৱা কুৱেশ্যন আমাৰ যিটো অনুশীলন টেষ্ট ছিৰিজ হয়, সেই টেষ্ট ছিৰিজত আমি তেনেকুৱা ধৰণৰ কুৱেশ্যন দিওঁ। আমি সূক্ষ্মভাৱে কিখিনি আহিছে, ঠিক আছে, APSCত কিখিনি আহিছে, UPSCত কিখিনি আহি গৈছে, কিহৰ পৰা APSCয়ে মানে ট্ৰেণ্ড ফ'ল' কৰিব পাৰে নেকি, সেইবোৰ অতি সূক্ষ্মভাৱে ডিপলি এনালাইজ কৰি পেলাই আমি টেষ্ট ছিৰিজখন বনাইছোঁ। আৰু মানে উই আৰ ট্ৰাইং টু বিল্ড এ কোৱালিটি অন দিছ টেষ্ট ছিৰিজ, ঠিক আছে, কোৱালিটি অন দিছ টেষ্ট ছিৰিজ। এই টেষ্ট ছিৰিজটো বনোৱাৰ আৰু এটা বস্তু হৈছে যে অথেণ্টিচিটি। আমি নিজে সেই টেষ্ট ছিৰিজ এটা বনাবৰ কাৰণে যিখিনি প্ৰিলিমছৰ মানে হেৰিটো এক্সপ'জাৰটো লাগে ক্লিয়াৰ কৰা উইথ 100+ মাৰ্কছ, সেই এক্সপ'জাৰটো আছে। সেইকাৰণে ভাবোঁ যে উই হেভ ডেট অথেণ্টিচিটি টু মেক দিছ টেষ্ট ছিৰিজ। আপোনালোকে যদি এই টেষ্ট ছিৰিজটো দিব পাৰে, কণ্টেক্ট কৰিব এইকেইটা নাম্বাৰত, হোৱাটছএপ নাম্বাৰত। আমাৰ ডিছক্ৰিপশ্যনত আৰু মানে কণ্টেক্টৰ ডিটেইলছখিনি দি দিম। আৰু টেষ্ট ছিৰিজটোত কি হয়, অনুশীলন টেষ্ট ছিৰিজটোত
আমাৰ 10টা ফুল লেংথ টেষ্ট আছে 7টা কমপ্লিট GS পেপাৰ টেষ্ট হ'ব তাত অবভিয়াছলি যিটো মানে ৰিয়েল টাইম টেষ্টৰ নিচিনা তেনেকুৱা টেষ্ট হ'ব ৰিয়েল টাইম APSC টেষ্টৰ নিচিনা অৰ্থাৎ 30 to 35% কুৱেশ্যন উইল বি ফ্ৰম আছাম বাকীখিনি কুৱেশ্যন থাকিব অভাৰঅল আৰু 3টা কমপ্লিট আছাম বেছ টেষ্ট হ'ব আৰু ইয়াত নট অনলি ষ্টেটিক যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো থাকিব আৰু দ্য বেষ্ট পাৰ্ট এবাউট দিছ টেষ্ট চিৰিজ ইজ ডেট এই টেষ্ট চিৰিজটোত যিটো পেটাৰ্ণ হয় কুৱেশ্যনৰ যেনেকৈ APSCয়ে ছেট কৰে কুৱেশ্যনবোৰ টু ট্ৰেপ দ্য এছপাইৰেণ্টক ট্ৰেপ কৰিবলৈ ঠিক আছে সেই সকলোবোৰ পেটাৰ্ণ ফ'ল' কৰা হৈছে যাতে আপোনালোকে ৰিয়েল এক্সামিনেশ্যনটোত গৈ পেলাই একো ব্লাণ্ডাৰ কৰিব লগা নহয় ভালকৈ এক্সামটো দি পাছ কৰিব পাৰে ঠিক আছে গতিকে দিছ ইজ অল ফৰ টুডে এইখিনি আছিলে ভালদৰে পঢ়া শুনা কৰি থাকক আৰু নেক্সট আমি আকৌ ভিডিঅ' লৈ আহিম আৰু যদি ইয়াত এই মানে ভিডিঅ'টোত পলিটিৰ কিবা আপোনালোকৰ ডাউট চাউট তেনেকৈ আহে কমেণ্টত জনাব নিশ্চিন্তভাৱে জনাব আমি সেইটো এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম